ঈশোপনিষদ মন্ত্ৰ 7 সকলোৱে মোৰ লগত আকৌ এবাৰ গাব যস্মিন সৰ্বাণি ভূতানি আত্মা এব অভুত বিজানাতঃ তত্র কো মোহ কাহ শোক একত্তম অনুপশ্যতঃ এই শ্লোকটোত আমাৰ শোক আৰু মোহ এই দুটা বস্তুৰ পৰা আমি কেনেকৈ ৰক্ষা পাওঁ এংজাইটি ইংলিছখন দিয়া এংজাইটি বুলি এটা বস্তু আছে আমাৰ সকলোৰে পৰিচিত এইটো এংজাইটি ইলিউজন মানে হৈছে মায়া মোহ আৰু শোক এইবিলাকৰ পৰা আমি কেনেকৈ মুক্তি পাম আৰু এইটো মুক্তি পাম যে আমাৰ হাউ টু অভাৰকাম এংজাইটি হাউ টু অভাৰকাম ইলিউজন এংজাইটিটো বুজিবলৈ সহজ কিন্তু ইলিউজনটো বুজা অলপ টান ইলিউজন মানে কি যিটোক মই সঁচা বুলি ভাবিছোঁ যদি সেইটো সঁচা নহয় তেতিয়াহ'লে মই মোহত পৰিছোঁ বুলি কয় that is known as illusion মানে what is not যেনেকৈ মই যদি কওঁ এইটো এটা বাঘ দেখা পাইছেনে আপুনি তেতিয়া আপুনি এটা ইজনে সিজনে ক'ব তেওঁ চাগে মোহত পৰিছে তেওঁ মায়াৰ জালত পৰিছে বেগ এটাকে বাঘ দেখিছে মোহ মানে কি অকে ইলিউজন মানে কি যিটো নহয় সেতুকে হয় বুলি ভাবা কনসিডাৰ সামথিং টু বি ট্ৰু হুইচ ইজ ফলছ এই পৃথিৱীখন দুখৰ ঘৰ দুঃখালয়ম অস্বস্তকম শাস্ত্ৰত কৈছে এইখন দুখৰ ঘৰ তে ইয়াত কি বস্তুটো সহজে পোৱা যায় দুখটো পোৱা যায় সুখটো পোৱা যায় আৰু ইয়াত যদি দুখ আৰু সুখটো কোনোবাই পোৱা নাই বুলি ভাবিছে তেতিয়াহ'লে তাৰ হেতু মায়া কাৰণ যিটো নহয় সেইটোকে হয় বুলি ভাবিছে কোনোবাই যদি পুখুৰীত জাপ মাৰি কয় মই কিমান সুন্দৰকৈ শুকাই আছোঁ তে আমি কি ক'ম এওঁ মায়াত পৰিছে নহয় এওঁ মোহত পৰিছে একো ধৰিব পৰা নাই আৰু শোকত পৰিলে মোহত পৰিলে মানুহৰ কি হয় এংজাইটি হয় মই যদি গম পাওঁ এতিয়া অলপ পাছত যে মই অসমীয়াত ইমান কথা বুজাই থাকিলোঁ এজনকে সুধিলোঁ সকলোৱে ক'লে উই ডু নট আণ্ডাৰষ্টেণ্ড আছামিজ মোৰ কেনেকুৱা এংজাইটি হ'ব এনেই গ'ল সময়খিনি আমাৰ এই পৃথিৱীত আহি দুখৰ ঘৰত থাকি সুখৰ সন্ধানত ঘূৰি ঘূৰি যেতিয়া মুখেদি ফেন বাহিৰ হৈ যায় তেতিয়া আমি কি বুলি কওঁ কি যে কৰিলোঁ ডিপ্ৰেশ্যন হয় এংজাইটি আৰু ডিপ্ৰেশ্যন হয় এই এংজাইটি আৰু ডিপ্ৰেশ্যনটো এইকাৰণে হয় কাৰণ আমি আমাৰ একজেক্ট যিটো বস্তু সেইটো বুজি পোৱা নাই আমাৰ নিজৰ যিটো অৱস্থা সেইটো আমি বুজি পোৱা নাই আৰু সেইটো বুজিবৰ কাৰণেই এই শ্লোকটোত কোৱা হৈছে যে সকলো জীৱ মানে কি যাত জীৱন আছে সহজ অৰ্থত এই জীৱন থকা বস্তুবোৰ আৰু ভগৱানৰ মাজত কিবা লিংক আছে নেকি আৰু যদি লিংক আছে সেই লিংকটো কেনেকুৱা আৰু সেই লিংকটো যদি কোনোবাই আমি বুজি পাওঁ তেতিয়াহ'লে আমাৰ ইয়াত এটা শব্দ কৈছে সেইটো হৈছে কি আমাৰ ট্ৰু যিটো নলেজ অসমীয়াত বা কি ক'লে ট্ৰু ন'ৱাৰ্ছ জ্ঞাতা নে জ্ঞাত কিবা এটা লিখিছে অসমীয়াত জ্ঞাত কি জ্ঞাতৰ আগত কি শব্দ লিখিছে কি জ্ঞাত প্ৰকৃত জ্ঞাত ট্ৰু ন'ৱাৰ মানে হোৱাট ইজ হোৱাট সেইটো যদি মই বুজি পাওঁ তেন্তে মোৰ অকণমান এংজাইটিটো কমি যাব নহয়নে বাৰু সেইটোৰ কাৰণেই আমি এই জীৱনটো আমি এনেকৈ চৰ্চা কৰি আছোঁ ভগৱান কোন মই কোন একো নাজানো বহুত সময়ত
ভগৱান আমি মন্দিৰত গৈ সেই মূৰ্তিটোকে বুলি ভাবোঁ। আমি ইয়াৰ আগৰ যিবোৰ শ্লোকা তাত 3 প্ৰকাৰৰ আমাৰ ভক্ত আছে বুলি কৈছোঁ। কি আছিলে? কনিষ্ঠ, মধ্যম আৰু উত্তম। শংকৰদেৱেও লিখিছে এইটো। কেই প্ৰকাৰৰ? কনিষ্ঠ, মধ্যম, উত্তম। কনিষ্ঠ মানে একেবাৰে তলত, মধ্যম মানে মাজত, আৰু উত্তম মানে ওপৰত। কনিষ্ঠবিলাকে মানে মন্দিৰত ভগৱান আছে বুলি ভাবে। ঠিক আছে? বিগ্ৰহ আছে, তাতে ভগৱান আছে। আৰু মধ্যমবিলাকে কি ভাবে? তই পঢ়িলে নহয়? কনিষ্ঠবিলাকে ভাবে যে ভগৱান আছে, ক'ৰবাত আছে আৰু ঠিক আছে। মধ্যমবিলাকে সেইকাৰণে মন্দিৰত যায়, ভগৱানক বিচাৰি যায়। ৰাতিপুৱাই গৈছিলে, মই বন্ধ কৰি দিছোঁ। যায়, বিচাৰি যায়। কাক বিচাৰি যায়? ভগৱান বিচাৰি যায়। এইখনত মানে নাই বুলি ভাবে আৰু তাতে আছে বুলি ভাবে, সেইকাৰণে যায় ৰাতিপুৱা। এইবোৰ ৰাস্তা মই বন্ধ কৰি দিছোঁ। মই বাপেক হৈছোঁ মানে এতিয়া, মই স্পিৰিচুৱেল ফাদাৰ। মোৰ লগত থাকিলে এনেকুৱা, মোৰ শাসন হয় খুব। তো যাব লাগে, মানে মই কৈছোঁ একেবাৰে ৰাতিপুৱা গৈ সেই একেবাৰে হুলস্থুল কৰি ইমান দৰকাৰ নাই বুলি কৈছোঁ। প্ৰেক্টিকেল হ'ব লাগিব আমাৰ। তো ভগৱান মধ্যমবিলাকে মন্দিৰত বিচাৰি যায়, আৰু যিবিলাক উত্তম তেওঁবিলাকে সকলো জেগাতে ভগৱানক দেখা পায়। শংকৰদেৱ এজন কনিষ্ঠ, মধ্যম নে উত্তম? উত্তম। সেইকাৰণে শংকৰদেৱে, মাধৱদেৱে ভগৱানক চব জেগাত দেখা পাইছিলে। যত জীৱ জংগম কীট পতংগম অগ জগ নগ তেৰি কায়া। তো তোমাৰ কায়া, তোমাৰ দেহাত মই চব দেখা পাওঁ। যত জীৱ, যিমান জীৱ আছে, সেইটোৱেই শ্লোকটো। যত জীৱ জংগম কীট পতংগম অগ জগ নগ চব তোমাৰ কায়া বুলি কৈছে। উত্তম অধিকাৰী চব বুজি পায়। সেইকাৰণে ভগৱান আৰু আমাৰ মাজত এটা কিবা ৰিলেশ্যন আছে। তাৰমানে এই শ্লোকটোত আমি পঢ়িম লাহে লাহে যে কৃষ্ণ আৰু আমি এটা ৰিলেশ্যন আছে। কৃষ্ণ হৈছে একোৰা ডাঙৰ জুই, আমি এটা স্ফুলিংগ। কৃষ্ণ একোৰা ডাঙৰ জুই আৰু আমি কি? এটা স্ফুলিংগ। একোৰা ডাঙৰ জুই আৰু স্ফুলিংগৰ মাজত পাৰ্থক্য আছে আৰু নাই। পাৰ্থক্য ক'ত নাই? গুণগতভাৱে নাই, কোৱালিটেটিভলি নাই। তাৰমানে জুইটোও গৰম, স্ফুলিংগটোও গৰম। জুইটোৰ পৰাও পোহৰ ওলাইছে, স্ফুলিংগটোৰ পৰাও পোহৰ ওলাইছে। গতিকে গুণগতভাৱে, কেমিকেলি, এনালিটিকেলি, কোৱালিটেটিভলি ন' ডিফাৰেঞ্চ। বুজিবলৈ আৰু সহজ হ'ব। সাগৰৰ পৰা এচামুচ যদি পানীত উঠাই আনি যদি মই মানে সোৱাদ লৈ চাওঁ, কেনেকুৱা লাগিব? নিমখীয়া। এচামুচ সাগৰৰ পানী আৰু বিশাল সাগৰখনৰ পানীৰ মাজত পাৰ্থক্য নাই। কি নাই? গুণৰ পাৰ্থক্য নাই। মোৰ চামুচ পানী মিঠা, সাগৰখন নিমখীয়া। নহয় নহয়। এই চামুচ পানী নিমখীয়া, সাগৰখন মিঠা। নহয় নহয়। গুণগত পাৰ্থক্য নাই। তেনেকে ভগৱান আৰু আমাৰ মাজত কি নাই? গুণগত পাৰ্থক্য নাই। কিন্তু পাৰ্থক্য আছে। কিহত আছে? পৰিমাণত, কোৱান্টিটেটিভ। ভগৱান বিশাল, বিভু, আমি অনু। ভগৱান বিশাল, বিভু, নাথ, নিধি, সাগৰ, আৰু আমি এটা পানীৰ টোপাল। সেনেকৈ ভগৱান এটা বিভু, আমি অনু বুলি কয়। ভগৱান নাথ আৰু আমি অনাথ। পাৰ্থক্য আছে আৰু নাই। নাই কিহত নাই? গুণগতভাৱে নাই, কিন্তু পৰিমাণগতভাৱে পাৰ্থক্য আছে। এইটো কিন্তু বুজিব লাগিব। কিছুমান মানুহে অল্প বিদ্যা ভয়ংকৰী নহয়। অলপ পঢ়ি যায়, ক্লাছটো অলপমান শুনি বাহিৰত ওলাই যায়। প্ৰভুৱে কৈ দিছে ভগৱান আৰু আমাৰ মাজত পাৰ্থক্য নাই। সি বাহিৰত গৈ ক্লাছ দিয়া আৰম্ভ কৰে আৰু বদনাম মোৰ হয় যে এই বুৰ্বকটোৱে একো নাজানে বুলি কয়। তাৰপিছত সি নুশুনিলে নহয়। গতিকে এইটো হৈছে আমাৰ ভগৱান আৰু আমাৰ মাজত পাৰ্থক্য আছে। তেওঁ বিশাল আৰু আমি অনু। তেওঁ অনাথ, আমি অনাথ, তেওঁ নাথ। তেওঁ সিন্ধু, আমি বিন্দু। সিন্ধু মানে কি? সাগৰ। আৰু আমি কি? বিন্দু। আৰু শাস্ত্ৰত লিখিছে যে ভগৱানৰ
অনেক গুণ আছে ভগৱানৰ গুণৰ শেষ নাই ভগৱানৰ এটা নাম হ'ল অনন্ত মানে অন্ত নাই আৰু এটা নাম অনাদি মানে আদি নাই যাৰ আদি নাই যাৰ অন্ত নাই তেওঁ কি হ'ব লাগিব অসীম হ'ব আৰম্ভণিটো নাই শেষটোও নাই নহয় এতিয়া ভগৱান অনাদি অনন্ত ভগৱানৰ গুণবোৰ অনাদি অনন্ত ভগৱানৰ ৰূপটো অনাদি অনন্ত ভগৱানৰ শক্তি অনাদি অনন্ত ভগৱানৰ লীলা অনাদি অনন্ত ভগৱানৰ বৈৰাগ্য অনাদি অনন্ত আমাৰ আদি আছে অন্ত আছে ভগৱানৰ আয়ুষ্কাল অনাদি অনন্ত জন্ম নাই মৃত্যু নাই আৰু আমাৰ জন্ম আছে মৃত্যু আছে আমি সীমিত ভগৱান অসীম এই যে অসীম ভগৱানৰ অসীম গুণবিলাকৰ ভিতৰত 64টা মূল গুণ আছে কেইটা 64 প্ৰাইম কোৱালিটিজ একদম মানে সেইকেইটা মূল গুণ বুলি কৈছো আৰু কাৰণ যেতিয়া অসীমৰ চৰ্চা কৰা যায় তেতিয়াহ'লে চৰ্চাটো কি হয় আমি সায়েন্সৰ মানুহবিলাকে সামথিং ডিভাইডেড বাই 0 ইজ মিনিংলেছ বুলি কওঁ ক্যালকুলাসত পঢ়িছিলা সামথিং তুমি সায়েন্সৰ প্ৰভু আছে আপুনি কলিতা সায়েন্সৰ ক্যালকুলাস আছিল হয় তাত এটা বস্তু আছে এনিথিং ডিভাইডেড বাই 0 ইজ ইনফিনিটি আৰু সেইটো ক্যালকুলাসত কয় মিনিংলেছ তেনেকৈ আমি যদি এটা অসীম কথা চিন্তা কৰি বহি থাকোঁ ইয়াতে আমাৰ গোটেই ক্লাছটো কি হ'ব মিনিংলেছ হ'ব নহ'ব জানো আদি নাই অন্ত নাই এইবিলাক কথা আলোচনা হৈ আছে সেইকাৰণে বেদত 64টা শাস্ত্ৰত ভগৱানৰ 64টা মূল গুণৰ বিষয়ে আলোচনা কৰা হ'ল যাতে ভগৱানক বুজিব সহজ হয় সেইকেইটা কাৰ গুণ ভগৱান কৃষ্ণৰ গুণ কেইটা গুণ 64টা গুণ কৃষ্ণ হাইয়েষ্ট তাতকৈ ওপৰত আৰু নাই কাৰো তাৰ অলপমান মানে কমি গ'ল 100% is equal to 64 আৰু তাৰ পাছত যেতিয়া 94% লে সেইটো ড্ৰপ হৈ আহিলে ভগৱানৰ যদি 64 গুণৰ ভিতৰত 4টা গুণ কমি যায় কেইটা হৈ যায় 60টা হৈ যায় আৰু তেতিয়া ভগৱানৰ নাম হয় বিষ্ণু ভগৱানৰ নাম হয় কি নাৰায়ণ আপুনি যেতিয়া অফিচৰ পৰা ঘৰত আহে তেতিয়া মাতাজী আপোনাৰ ওয়াইফে আপোনাক বহুত ধৰণৰ কথা কয় বস্তু নানিলে গালিও পাৰে বেছিকৈ আনিলে হাঁহিও দিয়ে অফিচত গৈ পাৰিব আপোনাৰ চকীদাৰটোতে সোমাবলৈ দিবলৈ চিন্তা কৰিব ছাৰক সুধি আহিব লাগিব বুলি ক'ব নক'ব আৰু ঘৰত কিন্তু তেওঁ কেনেকুৱা দৰকাৰ হ'লে সৰুতে তাই পিঠিত উঠিছিলে ঘোঁৰা বনাই নহয় অফিচত ঘোঁৰা বনাব পাৰিব চকীদাৰে আহি পিঠিত উঠিব পাৰিব নোৱাৰে ঘৰত তেওঁ কি হৈছে বিশাল সব গুণ আছে মৰমীয়াল হ'ব দেউতাক হ'ব হাজবেণ্ড হ'ব খুৰা হ'ব মামা হ'ব পেহা হ'ব জেঠা হ'ব সব হ'ব ঘৰত কৃষ্ণই ঘৰত 64টা গুণ লৈ দয়ালু কৃষ্ণ হৈ থাকে আৰু যেতিয়া অফিচলৈ যায় কৃষ্ণৰ অফিচ আছে অফিচখনৰ নাম হ'ল বৈকুণ্ঠ কি নাম ঘৰখনৰ নাম কি গোলক বৃন্দাবন শান্তিপুৰ নামঘৰ পথ হাউচ নাম্বাৰ 10 এখন গোলক বৃন্দাবন অফিচ যেতিয়া যাব কেইটামান বস্তু ঘৰত থৈ যায় এইটো ৰিজাৰ্ভ ফৰ হোম সেই 4টা গুণ ভগৱানে থৈ যেতিয়া অফিচলৈ যায় তেতিয়া ভগৱানৰ নামটো কি বিষ্ণু 94% হৈ যাব অংক কৰি চাবা 93.88 নে কিবা এটা 94% 64 is equal to 100 আৰু 60 is equal to almost 94 তাৰ পিছত ভগৱানে মানে এই গুণকেইটা যদি আৰু অলপ কমাই এক্সিবিট কৰে প্ৰদৰ্শন কৰে 54টা গুণ মাত্ৰ প্ৰদৰ্শন কৰে তেতিয়া ভগৱানৰ ৰূপটো লৈ শিৱ কি শিৱ মানে শিৱৰ গাত কিমানটা গুণ থাকে ইয়াৰ অৰ্থ এইটো নহয় শিৱ ভগৱানতকৈ বহুত সৰু অৰূপ কলিতা অফিচত গ'লে বিশাল কলিতা হৈ নাযায় সেই একেই অৰূপ কলিতাই থাকে কিন্তু কি প্ৰদৰ্শন নকৰে সেইটো জায়গাটো ভাল নাপায় প্ৰদৰ্শন কৰিবলৈ পাৰপাছ বেলেগ তেনেকৈ শিৱৰ গাত কেইটা গুণ থাকে 54টা গুণ থাকে
তত্ত্ব হৈ যায়, দৰ্শন হৈ যায়, ফিলচফি হৈ যায়। কৃষ্ণই যিটো গুণ লৈ থাকে সেইটো কৃষ্ণ তত্ত্ব। কি তত্ত্ব? ফিলচফি অফ কৃষ্ণ। কৃষ্ণই যেতিয়া বৈকুণ্ঠত আহি পেলাই তেওঁৰ ৬০টা গুণেৰে বিৰাজ কৰে তেতিয়া সেইটো হয় বিষ্ণু তত্ত্ব, ফিলচফি অফ বিষ্ণু। শিৱ হৈ যেতিয়া তমোহৰ দেৱ হৈ যেতিয়া থাকে তেতিয়া তেওঁক কয় শিৱতত্ত্ব। আৰু তাতকৈও যদি কিছু কম গুণ আৰু কমি যায়, 50% হৈ যায়, অলমষ্ট 70% হৈ যায়, মানে গুণটো কমি কমি গৈ আছে আৰু 64 পৰা 60 হ'ল, 60 পৰা 50 হ'ল, 54 পৰা আৰু 4টা কমি গ'ল, তেতিয়া কেইটা থাকিলগৈ? 50টা। এই 50টা গুণেৰে যিবিলাক থাকে এইবিলাকে হৈছে জীৱ। মেক্সিমাম আমাৰ হয়তো এটাও নাই, আধাটাও নাই, কিন্তু আমি যদি উৎকৰ্ষ সাধন কৰোঁ, অনুশীলন কৰোঁ, প্ৰেক্টিছ কৰোঁ, মেক্স টু মেক্স আমাৰ কিমান হ'ব পাৰে? 50। আৰু তেতিয়া আমাক কোৱা হয় ব্ৰহ্মা। তেতিয়া কি বুলি কোৱা হয়? ব্ৰহ্মা। পূজা কৰে নহয়, ঘৰত যেনেকৈ তেখেতক কাইলৈ পূজা কৰিবা নহয়, মানুহ বিহু, দেউতা মাক সেৱা কৰিবা, নিয়ম কৰা নাই? কৰিবা, মই কৈছোঁ। মানুহ বিহু, মানুহক পূজা কৰিব কোৱা হৈছে, তোমাতকৈ দেউতাৰ গুণ বেছি। ৰাতিপুৱা সূৰ্যটো ওলোৱা আৰু সূৰ্যটো ডুবা তোমাতকৈ বেছি দেখিছে, সেইটো কাৰণে সেৱা কৰিবা। কৃতজ্ঞতাটো তোমাৰ কথা, সেইটো মই নকওঁ, অৱশ্যে কৃতজ্ঞ হ'ব লাগে। এনিৱেজ, তাৰমানে এতিয়া আমাৰ গুণবোৰ তেনেকৈ গৈ 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 একেবাৰে প্ৰথমে কৃষ্ণ তত্ত্ব, তাৰপিছত কি তত্ত্ব? বিষ্ণু তত্ত্ব, তাৰপিছত শিৱ তত্ত্ব, তাৰপিছত জীৱ তত্ত্ব। আৰু জীৱৰ কোনো কাৰণতে 50টাতকৈ অধিক গুণ থাকিব নোৱাৰে, কেপাচিটি নাই। কেপাচিটি নাই। 3 গিলাচ খালোঁ আৰু কেপাচিটি নাই, ৰৈ আছোঁ। কেপাচিটি আছে নহয়, এইটো ভগৱান হ'লে এটা হোহা মাৰি গোটেইটো শেষ কৰি থ'লে সাগৰ খাই দিয়ে নহয়, সাগৰ খাই দিব। কেপাচিটি, জীৱৰ কেপাচিটি কিমান? মেক্সিমাম 50। আৰু যদি 50টা গুণ আপুনি এক্সিকিউট কৰিব পাৰে, ইউ বিকাম ব্ৰহ্মা। আপুনি ব্ৰহ্মা হৈ যাব, আপোনাৰ আয়ুসকাল বাঢ়ি যাব, বহুত গুণে দেখা দিব গাত, গৈ পেলাই ব্ৰহ্মা। ব্ৰহ্মা কোনো কাৰণতে শিৱ হ'ব নোৱাৰে, শিৱ কোনো কাৰণতে বিষ্ণু হ'ব নোৱাৰে, বিষ্ণু কোনো কাৰণতে কৃষ্ণ হ'ব নোৱাৰে। জীৱ, শিৱ, বিষ্ণু, ভগৱান। গতিকে এইটো হৈছে ভগৱানৰ এই যে 64টা গুণৰ যদি অলপ অলপ গুণ আমাৰ গাত থাকে তেতিয়াহ'লে আমি কি হওঁ? জীৱ হওঁ। আৰু আমাৰ আৰু ভগৱানৰ মাজত এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। সেইটো সম্পৰ্ক কি? ভগৱান হৈছে পৰম পিতা পৰমেশ্বৰ, ভগৱান হৈছে পৰম পিতা পৰমেশ্বৰ, আৰু আমি কি? সন্তান। আমি সন্তান, আমি সন্তান। আমি সন্তান। গতিকে এতিয়া ভগৱান আৰু আমাৰ মাজত সম্পৰ্কটো চবে বুজি পালে। ভগৱান কোন? পৰম পিতা পৰমেশ্বৰ। কিমান গুণ আছে? 64টা গুণ আছে। ভগৱান একুৰা জুই আৰু আমি এটা স্ফুলিংগ মাত্ৰ। ভগৱান এখন সাগৰ, আমি এটা বিন্দু মাত্ৰ। ভগৱান বিভু আৰু আমি অনু। ভগৱান বিশাল আৰু আমি সৰু এটা ক্ষুদ্ৰ কণা। এইখিনি বুজি পালোঁ চবৰ। ইয়াৰ পাছত এংজাইটি থাকিবলৈ কি আছে? মইতো কৃষ্ণ হ'বই নোৱাৰোঁ, মইতো শিৱ হ'বই নোৱাৰোঁ, মইতো বিষ্ণু হ'বই নোৱাৰোঁ, ভগৱান হোৱাৰতো প্ৰশ্নই নুঠে। অথচ ভগৱানৰ কিছু গুণ মোৰ গাত আছে। কি কি গুণ আছে? যেনেকে আমি সদায় আনন্দত থাকিব বিচাৰোঁ। সৎ চিত আনন্দ। ভগৱানৰ এটা নাম কি? সৎ মানে কি? কোনে ক'ব পাৰিব? সৎ মানে কি? সত্য। ভেৰি গুড। ক্লাছত নাহোঁতে ইমান উৎপাত, বিপদ আছে। চিত, হা? চিত নলেজ। আনন্দ, এইটোতো ক'বই নালাগে, যিটো পাবৰ কাৰণে আমি হাবাথুৰি খাই আছোঁ, নিৰানন্দত আছোতো। এই সৎ চিত আনন্দ আমাৰ চবৰে আছে। আমি অলপ সঁচা হৈ থাকিব বিচাৰোঁ,
ট্ৰুথটোৰ কাৰণে বিচাৰোঁ, ট্ৰুথফুল হ'ব বিচাৰোঁ, আৰু আমাক অলপমান জ্ঞান লাগে। যিকোনো বস্তু আপুনি সেইখন খোলা মেলা নকৰিব মাতাজী, মই কৈ থৈ দিওঁ। চিট মানে কি, আমাৰ জ্ঞান পিপাসু আমি চবেই। উই আৰ ইনকুইজিটিভ, ক্লাছটো ভালকৈ চলি আছে, এইডোখৰ যদি এটা ৰৰিং চাউণ্ড অৱ এ লায়ন হয়, এটা যদি সিংহই গৰ্জন কৰে, তেতিয়া সকলোৰে এটা জানিবৰ মন যায় কি আছে তাত, ক্লাছৰ এটেনশ্যন তালৈ গুচি যায়। কিহৰ কাৰণে? কাৰণ আমি জ্ঞান পিপাসু, নলেজ চিকাৰ। কি কাৰণে এইটো শব্দ হৈছে? কিয় হ'ল এইটো? নলেজ চেক কৰিব মানে পেছি খেদিব কোন আছে চাবৰ কাৰণে। সেইটো আমাৰ আছে নাই? আছে। কিহৰ কাৰণে? আমি কৃষ্ণৰ অংশ নহয়। আৰু আনন্দ আমাক লাগেই। ইমান ডাঙৰ ঘৰটো কিহৰ কাৰণে বনাইছে? আনন্দৰ কাৰণে বনাইছে। ক'ৰবাত চাগে এচিও আছে নেকি এই ঘৰটোত? নাই নেকি? আছে, ওপৰত এচি আছে। কিয় আছে? আনন্দৰ কাৰণে আছে। চবকে লাগে। গাড়ীখনতো এচি থাকিলেই ভাল। আজিকালি গুৱাহাটীত বোলে ইট ইজ নট এ লাক্সাৰী, ইটছ এ নেচেচিটি। দৰকাৰ হৈছে, আনন্দৰ কাৰণে হৈছে। চব চবচিত আনন্দ আমাৰ আছে কাৰণ আমি কৃষ্ণৰ এটা অংগ। কৃষ্ণৰ যিমান গুণ আছে আমাৰ গাত আছে। আমি ধুনীয়া হৈ থাকিব বিচাৰোঁ। আমি ধুনীয়াজনৰ ল'ৰা ছোৱালীটো। কৃষ্ণততো ধুনীয়া আৰু পৃথিৱীত কোনো নাই ন। সেইকাৰণে এই কথাবিলাকৰ পৰা এটা কথা বুজি পাওঁ যে আমি ভগৱানৰ অংশ হোৱা হেতুকে ভগৱানৰ গুণবোৰ আমাৰ গাত অলপ অলপ আছে, আৰু আমি সেইবোৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰোঁ। কোনো বিয়াত প্ৰসাধন নকৰাকৈ নাযায়। বিয়া, মিটিং, সবাহলৈ ওলাই যাওঁতে মানে অকণমান ভালকৈ ওলাই যায়। সেইটো আমাৰ প্ৰভুপাদে কৈছিলে, ড্ৰেছ টু এড্ৰেছ। এড্ৰেছ কৰাৰ আগত ড্ৰেছ কৰি যাবা ভালকৈ। ডাজন্ট মিন ডেট ভাল কাপোৰ পিন্ধি যাবা, ভাল নলেজ লৈ যাবা। কিহৰ কাৰণে? মানুহখিনি বহুত আশা কৰিছে তোমাৰ পৰা। এনেকৈ বিশ্বাস কৰক, মই সেই অনাদি মানে কেতিয়াৰ পৰা পঢ়িছোঁ মই হিচাপ নাই, 4-5 ঘণ্টা আপোনালোকৰ কাৰণে পঢ়োঁ। কিহৰ কাৰণে? প্ৰভুপাদক মই বিশ্বাস কৰোঁ। মানে প্ৰভুপাদে কৈ থৈ গৈছে, ড্ৰেছ টু এড্ৰেছ। মোৰ গুৰু মহাৰাজে কৈছিলে, প্ৰিচ প্ৰপাৰলি। কাৰণ আপুনিতো যিকোনো প্ৰশ্ন কৰিব, মোৰ হাতত চব উত্তৰ নাই, কমচে কমটো তাৰ 2টা উত্তৰ থাকিব লাগিব। সেইকাৰণে মাতাজীয়ে দুখ কৰি আহিছে আজি বাটত, মোৰ পঢ়া হোৱা নাই। নপঢ়িলে তেওঁৰ গাটো খজুতি উঠি আছে, মানে কিয় যে মই পঢ়িব পৰা নাই ইমান দিন। মানে হ'লো মই 4 ঘণ্টা পঢ়োঁ কমেও। ময়ো ব্যস্ত, কিবা কিবি কামত ময়ো বহুত ব্যস্ত হৈ থাকোঁ, তথাপি পঢ়োঁ। মই মানি লৈছোঁ, মই গুৰুৰ কথা এবাৰ ৰাখিছোঁ। কৈছে ড্ৰেছ টু এড্ৰেছ। মই প্ৰথমতে ভাবিছিলোঁ কাপোৰ চাপোৰ চাগে ইস্ত্ৰি কৰি যাব দিছে। গুৰুজক সুধিছিলোঁ, গুৰুজ ভালকৈ কাপোৰ পিন্ধি গ'লে হ'বতো? ন, কৈছে ড্ৰেছ উইথ ইউৰ নলেজ। সেইটো বুলি আৰু মই জধলা হৈ আহিলে আৰু ৰাস্তাতে খেদিব। এনিৱেজ, এতিয়া এই 4টা গুণৰ বিষয়ে কৈ মই সামৰণি মাৰিম যে ভগৱানৰ এক্সট্ৰা 4টা গুণ কি কি আছে জানিবৰ ইচ্ছা নাই নেকি চবৰে? যিটো কাৰণে তেওঁ ভগৱান, যিটো কাৰণে তেওঁ কৃষ্ণ, নহ'লেতো বিষ্ণু হৈ থাকিব। আজি কৈ দিম, নেক্সট ক্লাছত এইটো কুইজ কুৱেশ্যন হ'ব। প্ৰথম গুণটো হ'ল ভগৱান লীলা মাধুৰী। কি? মাধুৰী মানে কি? মধুৰ। মধুৰ মানে কি? চুইট। কিহত? লীলা। তাৰমানে লীলা কৰাত ভগৱান মধুৰ, আৰু সেইটো বিষ্ণুৱে কৰিব নোৱাৰে। ভগৱান কৃষ্ণৰ এটা নাম হ'ল লীলা পুৰুষোত্তম। লীলা পুৰুষোত্তম। যিমানবিলাক পুৰুষৰ ভিতৰত উত্তম পুৰুষজন হ'ল ভগৱান, আৰু তেওঁ লীলাৰ ভিতৰত তেওঁৰ ওপৰত কোনো লীলা কৰিব নোৱাৰে। সেইকাৰণে কয় ভগৱানে কৰিলে লীলা, মানুহে কৰিলে লীলা মাধুৰী নহয় নহয়। আমি মই বোলে গোবৰ্ধন দাঙিছে ভগৱানে, মই টেবুল দাঙিব গ'লে ফোন কৰা অৰ্থপেডিক চাৰ্জন, আঙুলি ভাঙি শেষ। এচৰ পৰা ইটা দাঙিব নোৱাৰোঁ। পাৰোঁ নেকি? কোনোবা পাৰে নেকি আপোনালোকৰ ভিতৰত? লীলা কৰিব পাৰিব? ভগৱানে জুইখিনি এনেকৈ খাই দিয়ে। মই মমবাতি এডাল খাব গ'লে মুখ চুখ পুৰি শেষ হয়, কাৰণ লীলা কৰিব নোৱাৰোঁ। সেইটো কৃষ্ণৰ লীলা। কৃষ্ণৰ ওপৰত কোনেও কৰিব নোৱাৰে, বিষ্ণুও নোৱাৰে বা নকৰে। সেইটো 1 নম্বৰ ভগৱানৰ এক্সট্ৰা কোৱালিটি।
ভগৱানৰ কি হ'ল লীলা মাধুৰী আকৌ এটা প্ৰশ্ন আহে যে ভগৱানে লীলাবোৰ কৰি পেলাই নিজক খুব ডাঙৰকে উপস্থাপন কৰে নেকি বাৰু পৰ্বতটো দাঙি পেলাই হিৰো হৈ দেখাইছে নেকি বাৰু পুতনাক 3 মাহতে ধ্বংস কৰি হিৰো হ'ব গৈছে নেকি ভগৱান নহয় ভগৱানে লীলা কৰে ভকতক আনন্দ দিবৰ কাৰণে কৃষ্ণই লীলা কৰে কিহৰ কাৰণে তেওঁৰ মৰমৰ ভকতনিক আনন্দ দিবৰ কাৰণে প্ৰহ্লাদ মহাৰাজে ক'লে ইয়াতে কৃষ্ণ আছে বিষ্ণু আছে বহুতে কয় হিৰো হৈ পেলাই ওলাই আহিছে নহয় নহবা যে প্ৰহ্লাদৰ কথাটো মিছা প্ৰতিপন্ন হ'ব প্ৰহ্লাদকতো আনন্দ দিব লাগিব না প্ৰহ্লাদে এনেই কৈ দিলে যে অমনি প্ৰেজেণ্ট ন সৰ্বত্ৰ বিৰাজমান সৰ্বত্ৰৰ দ্বাৰা কি বুজাইছা তুমি সকলোতে আছে অসুৰটো মানে খুটাটোতহে তাৰ মন গ'ল এইটোত আছেনে সুধিছে খুটাটোত আছেনে চাওকচোন তেনেকৈ নক'লেও হ'লহেঁতেন মইতো সৰ্বত্ৰত আছে বুলি কৈছোঁ সকলোতে আছে ভগৱানে ক'লে মাৰিলি বাবা মই এতিয়া খুটাৰ পৰা ওলাব লাগিব তাৰমানে ওলাব লাগিব আকৌ সেই দস্যুটোৰ হাতত সি ৰাতিপুৱা নমৰে দিনত নমৰে ৰাতি নমৰে মানুহে মাৰিব নোৱাৰে মাৰিব নোৱাৰে অস্ত্ৰই মাৰিব নোৱাৰে শস্ত্ৰই মাৰিব নোৱাৰে দিনত মাৰিব নোৱাৰি ৰাতি মাৰিব নোৱাৰি দি থৈছে এটা মহা গণ্ডগোলীয়া বৰতা দি থৈছে খুব গালি খায় ব্ৰহ্মাই বিষ্ণুৰ পৰা কাম নাই এইবোৰ কৰি ফুৰা বুলি এটা কৰিলে দেহে লাষ্টত একদম সেই সন্ধিয়া সময়ত নৰসিংহ ভোগ লৈ পেলাই ধুম হাঁহি এটা দিছে নেকি মই আহি গ'লো বাবা প্ৰহ্লাদে কৈছে নমস্তে নৰসিংহায় নমস্কাৰ কৰিছো বাকী মই কঁপিছে ভয় খাইছে দেৱ দেৱতাবিলাকে কঁপিছে আৰু প্ৰহ্লাদে আহিছে হাতত কৈছে মালাডাল দিয়া হাতত কৈছে যে হেৰি এই মালা লাগিছিল নহয় ভগৱান আহিছে এই সিংহ এটা ওলাইছে ডাঙৰ ভালে মই চিনি পাইছো কৃষ্ণ আহিছে নৰসিংহ ভগৱানলৈ কৃষ্ণ আহিছে ভগৱানে স্মাইলি এটা দিছে ঠিক আছে আই এম কামিং নো প্ৰব্লেম আহক এইফালে মই আপোনাক আগতে পিন্ধাই লৈ যাওঁ এনেকে মানে কোনে ৰৈ আছে এনেকে প্ৰহ্লাদ মহাৰাজে কি লৈ ৰৈ আছে আৰু বাকীবিলাকে কপি আছে আৰু প্ৰহ্লাদ মহাৰাজে এনেকে নি আহক কাক পিন্ধাই দিছে নৰসিংহ ভগৱানক পঢ়াইছে নৃসিংহ ভগৱানক দি দিলে হৈ গ'ল লীলা কৰিছে কোনে কৃষ্ণই কাৰ কাৰণে নিজে হিৰো হ'বৰ কাৰণে নহয় ভক্তক হিৰো বনাবৰ কাৰণে যি কৈছে সেইটোৱে হৈ যাব হৈ গ'ল হৈছে লীলা মাধুৰী এক নম্বৰ দ্বিতীয়টো হ'ল বেণু মাধুৰী কি মাধুৰী ফ্লুট মাষ্টাৰ বেণু বাঁহী বজাব পাৰে বেণু বজাই পেলাই কৃষ্ণই মিউজিচিয়ান হ'বলৈ যোৱা নাই ভগৱানৰ বেণু বজাই তেওঁৰ মধুৰতাটো বিলাই দিয়ে চবকে তেওঁ ভগৱানৰ বাঁহীটো মানে হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীতকৈ বহুত ওপৰত বৃন্দাবনৰ মাজে আজি কোনে বজাই বাঁহী ৰহিতে নাপাৰে গোপী মৰে হিয়া দহি বৃন্দাবনৰ মাজে আজি কোনে বজাই বাঁহী এই বৃন্দাবনত কোনে বাঁহী বজাইছে মই ৰ'ব পৰা নাই হিয়াখন দেখোন পুৰি গৈছে ৰহিতে নাপাৰে কোনে গোপী ভক্তবিলাক ৰ'ব নোৱাৰে মানে মৰে হিয়া দহি হিয়াখন দহি দহি মৰে মানে ইমান সুন্দৰ বাঁহী বজাই শ্যাম তোমাৰ বাঁহীৰ সুৰে মোৰো মন উতলা কৰে তুমি বিনে শ্যাম নালাগে ভাল তুমি নাথাকিলে মোৰ একদম বেয়া লাগে শ্যাম তোমাৰ বাঁহী সুৰে মোৰ মন উতলা কৰে সেইটো বাঁহী বজাই ভগৱানে এনেকে 1000 টকাৰ টিকেট কাটি এচিত বহি কাৰোবাৰ বাঁহী বাদন চাবলৈ যায় আৰু কৃষ্ণই বিনা পইচাত বাঁহী বজায় আৰু কৃষ্ণই বাঁহী বজালে
ত্ৰিজগত মানে আনন্দময় হৈ যায়, মধুৰ হৈ যায়। সেইকাৰণে তেওঁ বেণু মাধুৰী, তেওঁৰ নিচিনা বাঁহী কোনো বজাব নোৱাৰে। আৰু তেওঁ বাঁহীটো বজাই যাতে তেওঁৰ যে মধুৰ যিটো ভাৱ আছে সকলোৱে যাতে এইটো আস্বাদন কৰিব পাৰে। ঠিক না? দুটা হৈ গ'ল। কেইটা? দুটা। 3 নম্বৰটো হ'ল ভগৱান প্ৰেম মাধুৰী। কি মাধুৰী? প্ৰেম মাধুৰী। খুব দাৰুণ প্ৰেমিক। প্ৰেম শব্দটো জড়জাগতত মানে কি হয়, খুব বেয়া ব্যৱহাৰ হয়। ল'ৰা ছোৱালী, ছোৱালী ল'ৰাৰ মাজত এইবোৰ প্ৰেম বুলি কয়। এইবোৰ প্ৰেম নহয়, এইবোৰ কাম। This is not love, this is lust. And lust, L-U-S-T, lust, never L-A-S-T, lust. Lust, lasting নকৰে। কৰিছে কাৰোবাৰ জীৱনত? লাষ্টিং কি কৰিব? লাভ। প্ৰেম সদায় থাকিব, প্ৰেম চিৰযুগমীয়া। আৰু কাম খন্তেকীয়া, এই মৰি যাব, অলপ পাছতে মৰি যাব। আৰু ভগৱান হৈছে তেওঁৰ যিটো প্ৰেম, ট্ৰু চেন্সত যিটো লাভ, সেইটো ভগৱানে মাত্ৰ বেলেগৰ লগত বিনিময় কৰিব পাৰে। আই লাভ কৃষ্ণ। ইউ লাভ কৃষ্ণ? ইউ লাভ কৃষ্ণ? Yes or no? Yes. You love Krishna? Yes. You love Krishna? You too? Yeah. Everybody love Krishna. Is the common lover? I love my wife. Do you love my wife? I have question. I respect her, but I don't love her. Are Krishna the common lover? No. I love, he loves, she loves, everybody loves. Kenuka prem, সাংঘাতিক প্ৰেম। আৰু কেনেকুৱা প্ৰেম? আনকণ্ডিশ্যনেল প্ৰেম। মই কৃষ্ণক ভাল পাওঁ। কিহৰ কাৰণে? কৃষ্ণই খাব দিয়ে কাৰণে? কৃষ্ণই মোক কিবা দিয়ে কাৰণে? নহয়, একো নিদিলেও ভাল পাওঁ মই। এইটোৱে হৈছে কিহৰ কাৰণে? কিয় তেওঁৰ প্ৰেম মাধুৰী। তেওঁ মানে চৰ্ত নোহোৱাকৈ তেওঁক আমি ভাল পাওঁ। It doesn't require any condition to love, fall in love with Krishna. কৃষ্ণ বিষয়ে জানিলে হৈ গ'ল, প্ৰেমত পৰি যাব। প্ৰেমত নপৰা কোনো আজিলৈকে মানুহ নাই। সেইকাৰণে কৃষ্ণৰ নাম এটা গুণ হ'ল প্ৰেম মাধুৰী। কেইটা হ'ল? 3টা। আৰু 4টাটো হ'ল ৰূপ মাধুৰী। আনপেৰালেল বিউটি। আনপেৰালেল বিউটি। বিউটিফুল। কৃষ্ণৰ এনেকুৱা এখন ফটো কোনোবাই আনি মোক ক'ব পাৰিব নেকি, প্ৰভু ঢেৰ ফটো আছে, এই ফটোখন মোৰ কৃষ্ণৰ ভাল লগা নাই। চুৰ কৰিলেও ধুনীয়া দেখি। গোপীৰ কাপোৰ চুৰ কৰিছে, আৰু তাতকৈ আৰু কি লাগিছে? মানে লেডিজৰ ভূষণ কাপোৰ, সেইখন যদি কোনোবাই লৈ যায় আৰু লেডিজ কিমান খং উঠিব পাৰে। আৰু গোপীবিলাকে আৰু কাপোৰ লাগে নেকি সুধিছে। ইমান ধুনীয়া, ইমান ধুনীয়া। চোৰৰ পূজাটো ক'তো নহয়, হয় নেকি? জেলৰ পৰা চোৰ এটা আনি পেলাই কোনোবাই পূজা কৰে নেকি? এইটো চোৰ ওলাই আহিছে, ইয়াক পূজা কৰোঁ চবেই, নকৰে। আৰু আমাৰ চোৰটো কেনেকুৱা? মাখন চোৰ, নন্দ কিশোৰ। মাখন চোৰ কৰে আৰু চোৰক ইনভাইট কৰে ঘৰলৈ। মোৰ ঘৰত আহি খাই যায় না, অলপ লাড়ু দিম, পিঠা দিম, চেনি দিম, এ দিম, দিম, হাতত সোণৰ খাৰু দিম। কিমান যে টেম্পটেড কৰে ন কৃষ্ণক, প্লিজ প্লিজ মোৰ ঘৰত না চুৰ কৰিবলৈ। আৰু কৃষ্ণই কৈছে, মই আৰু কিমান ল'বনো খাম, তোৰ হিৰয়কে চুৰ কৰি লৈ যাম, যা। সেইখিনি হিৰয়খনকে চুৰ লৈ যায়, কৰি লৈ যায়। আৰু হিৰয়খন লৈ যোৱাৰ পাছত মোৰ থাকিল কি আৰু? সেইকাৰণে চব কৃষ্ণ হৈ যায়, কৃষ্ণময়ী হৈ যায় চব। এনেকুৱা চোৰ আছে নেকি ইয়াত কোনোবাই মোৰ হৃদয় চুৰ কৰি লৈ যাব পাৰিব? ডাক্তৰে অপাৰেশ্যন কৰি হৃদয় চুৰ কৰিব নোৱাৰে, লগে লগে মই মৰি থাকিম। আৰু কৃষ্ণ এনেকুৱা ডেঞ্জাৰ চুৰ কৰে ন, হৃদয়টো চুৰ কৰি লৈ যায়, এইটো জীয়াই থাকে আৰু পিছে পিছে ঘূৰি ফুৰে। কৃষ্ণ ভেৰি এট্ৰেক্টিভ, ৰূপটো ইমান ধুনীয়া, যিকোনো মানুহে। কৃষ্ণ ক'লা বুলি কয়, কৃষ্ণ ক'লা নহয়, নহয়। কৃষ্ণ ক'লা নহয়। নবীন নিৰদ ৰূপ মনোহৰ, মোহন বংশী বিহাৰী। নবীন নিৰদ ৰূপ মনোহৰ, মোহন বংশী বিহাৰী। বিভাবৰী শেষ আলোক প্ৰবেশ, নিদ্ৰাচাৰী উঠ জীৱ। বল হৰি হৰি মুৰাৰী, ৰাম কৃষ্ণ হয় গ্ৰীব।
শিৱ ভকতবিলাকে গায় নবীন নিৰদ ৰূপ মনোহৰ ৰূপটো কেনেকুৱা নবীন মানে নতুন নিৰদ ফ্ৰেছ মানে আকাশত বৰষুণ যাক দিয়াৰ পাছত যিটো ৰং হয় এই যাক বৰষুণ হৈ যোৱাৰ পাছত দিনৰ আকাশখনত কেনেকুৱা নীলা হয় এইটোৱে লাজ পাই যায় এইটো নীলাই পেলাই দিয়ে এনেকৈ চলি যায় এইটো কিমান বিউটি সেই বিউটিটো কৃষ্ণৰ এনেকুৱা নীলা নহয় এনেকুৱা নীলা নহয় সেইটো নবীন নিৰদ ৰূপ মানে ওচৰলৈ গৈ গৈ ঘনশ্যাম বুলিও কয় কিছুমানে শ্যাম বৰণীয়া ঘনশ্যাম বৰণীয়া কিবা কিবি বহুত মানে আচল ৰূপটো ভগৱানৰ ক'বই নোৱাৰে ভগৱানৰ ইমান ধুনীয়া মুখখনলৈ চাই সেইখন ধুনীয়া হৈ যায় পদ্মমুখ হৈ যায় চকুলে চাই চকুকেইটা পদুম ফুলেই দেখা পায় পদ্ম নেত্ৰ হৈ যায় মুখখন চাই দেখে পদুমৰ নিচিনা পদ্মমুখ হৈ যায় হাতখনলৈ চাই দেখে পদুম ফুল ভগৱান আৰু কৰিব কি কৈছে আৰু এইবোৰক নাচাবি আৰু চবতে পদুম পদুমকে কৈ আছো দেখোন পদ্ম পানী পানী মানে হাত তোমাৰ ভৰিলৈকে চাওঁ বাৰু তেতিয়াহ'লে কৃষ্ণৰ ভৰিকেইটা চাই দেখা হাৰে তাতো দেখোন পদুম ফুল পদ্ম পাদ চবতে মোক পদুম ফুলেই দেখা অঁ তাৰপিছতে বোলে নাই একো নাচাওঁ বুলি পেটৰ ফালে চাই থাকে পদ্ম নেত্ৰ চবফালে পদুম চবফালে পদুম ইয়াত কোনোবা পদুম চকু আছে নেকি নাই নহয় মানুহৰ নাম কি থাকে মীনাক্ষী চকুকেইটা মীনৰ দৰে কাৰ দৰে মীন মানে কি মাছৰ দৰে আছে নহয় মীনাক্ষী নাম থাকে নহয় ভগৱান মীনাক্ষী নহয় মীনাক্ষ নহয় কি কমলক্ষ পুণ্ডৰীকাক্ষ মানে চকু কেনেকুৱা পদুম নাক পদুম মুখ পদুম মানে গোটেই পদুম ইমান মধুৰ ভগৱান এজন আমাৰ বৈষ্ণৱৰ আচাৰ্য আছিলে নামটো কি বল্লভাচাৰ্যই মানে এবাৰ ভগৱানৰ মধুৰতাৰ কথা লিখিম বুলি আৰম্ভ কৰিলে যে মধুৰৰ তুমি অধিপতি গতিকে তোমাৰ ওপৰত মই মধুৰৰ এটা কবিতা লিখোঁ বিপদত পৰি গ'ল অধৰম মানে ওঠৰৰ পৰা আৰম্ভ কৰিলে অধৰম মধুৰম অধৰ মানে তোমাৰ ওঠকেইখন কেনেকুৱা মধুৰ অধৰম মধুৰম বদনম মধুৰম তোমাৰ মুখখন মধুৰ নয়নম মধুৰম নয়ন মানে কি চকুকেইটা মধুৰ হাসিতম মধুৰম তুমি হাঁহি নামাৰিবা তাতো মধুৰ ভগৱানৰ উপায় নাই আৰু ভগৱানক ক'লে তোমাৰ হৃদয়ম মধুৰম তোমাৰ হৃদয়খন মধুৰ তোমাৰ গমনম মধুৰম খোজ নাকাঢ়িবা খোজকেইটা ইমান ধুনীয়া তোমাৰ আই জাষ্ট ফল ইন লাভ উইথ ইউ কৃষ্ণ গমনম মধুৰম বচনম মধুৰম চৰিতম মধুৰম চৰিত্ৰ চুৰ কৰা সেইটোও ভাল হৈ যায় কাপোৰ চুৰ কৰা তাতো ভাল হৈ যায় জুই একুৰাত তুমি কিবা কাৰোবাক দিগদাৰি কৰি দিয়া অসুৰ এটা মাৰি দিছা হা কিলাৰ বাবে দি মন তাতো তুমি ধুনীয়া চৰিতম মধুৰম বলিতম মধুৰম যি কথা কোৱা সেইবোৰে মধুৰ হৈ যায় চলিতম মধুৰম তুমি চলি গ'লে মধুৰ হৈ যায় সেইকাৰণে ভগৱানৰ হৈছে মধুৰাধিপতিতে ৰখিলম মধুৰম তোমাৰ চব মধুৰ আৰু মই একো নকওঁ তোমাৰ কথা বেনু মধুৰী তোমাৰ হাতত যি বস্তু পৰে সেইটো মধুৰ হৈ যায় জস্তিডাল আহে লাঠি এডাল লৈ আহে ভগৱানে গৰু খেদিবলৈ জস্তি মধুৰা গোপী মধুৰা তোমাৰ লগত যি থাকে চববোৰ মধুৰ হৈ যায় ভগৱানৰ লগত থাকিলেও মধুৰ হয় ভগৱানটো নিজে মধুৰ হয় সেইকাৰণে ভগৱান হৈছে মধুৰৰ অধিপতি লীলা মাধুৰী বেনু মাধুৰী আৰু প্ৰেম মাধুৰী ৰূপ মাধুৰী এই সব মধুৰৰ অধিপতি হৈছে ভগৱান আৰু সেই মধুৰৰ অধিপতি ভগৱানৰ অকমান যদি কিঞ্চিত মাত্ৰ হা what to speak of 70% আমাৰতো ইমান নাইয়ে 0.001% কাৰোবাৰ গাত আছে সেইটো মধুৰ I give you guarantee I just pray the Krishna don't endow me with 70% of your qualities give me 0.000000000 মৰিবৰ দিনলৈকে জিৰ' গাই 1টা কাম খালি কৰোঁ সিমানখিনি মোক তোমাৰ গুণ দিয়া and with that I don't like to be famous but I'd like to serve you সেইটো দিয়ে মই তোমাক সেৱা কৰিব গৈ আছো কাৰণ তুমি ইমান ধুনীয়া মই লেতেৰা কুচিত হৈ তোমাৰতো সেৱা কৰিব নোৱাৰো মই অজ্ঞ হৈ ভগৱানৰ সেৱা কৰিলে ভাল হ'ব জানো আমাৰ বহুতে কয় তহঁতৰ ইস্কনত তোমালোকৰ ইস্কনত মানুহবোৰ সাজি কাচি যায় তোমাৰ কি প্ৰব্লেম সাজি কাচি গ'লে কি প্ৰব্লেম লেতেৰা ধুতি এখন পিন্ধি নাযায় আমাৰ মানুহ আমি অহা নাই নহয় কিয় অহা নাই
কাক ৰিপ্ৰেজেণ্ট কৰি আছোঁ? কৃষ্ণ। এণ্ড হুইজ কৃষ্ণ? মধুৰৰ অধিপতি। কমচে কম মোক দেখিলেতো ঘিণ লাগিব নালাগিব? ইমান পঢ়া শুনা কৰোঁ কিহৰ কাৰণে? মোৰ নিজৰ কাৰণে। মই কৃষ্ণক ৰিপ্ৰেজেণ্ট কৰিব লগা হৈছে নহয়, বৰ দিগদাৰ। কেতিয়াবা ভাবোঁ অসুৰ এটাক ৰিপ্ৰেজেণ্ট কৰিলে ভাল আছিলে, একো নপঢ়ি বহি থাকিলে উৎপাত কৰি থাকিলে হ'লহেঁতেন। ৰং ট্ৰেক ন? এনিৱেজ, বাট আনন্দ আছে, আনন্দ আছে। জীৱনৰ বিয়লি বেলা এনেকৈ চিঞৰি থাকিব সেইকাৰণে পাৰিছোঁ। ভাল লাগে মানে, নিজৰ ভাল লাগে। আপোনালোকৰ ভাল নালাগে, মোৰ নিজৰে ভাল লাগে। আপোন ভালেই জগত ভাল বুলি কথা আছে। এনিৱেজ, এই মন্ত্ৰটোৰ দ্বাৰা আমাৰ সামৰণি মাৰিছোঁ। এইটোৱেই কথা ক'ব বিচাৰিছোঁ যে ভগৱানৰ অংশ আমি চব, গতিকে আমাৰ কোনো এংজাইটি নাই। মই যদি সুন্দৰ নহয়, মোৰ চকু নাই কিন্তু কাণখন বৰ সবল, মোৰ কাণখন হয়তো দুৰ্বল কিন্তু মুখখন বৰ সবল। কাৰণ ভগৱানে কাকো কৃপণালী কৰি কম বস্তু নিদিয়ে। বহুতে আপত্তি কৰে, তুমি দেখাত ইমান ধুনীয়া, মই যদি হলোহেঁতেন, বোলে তুমি ধুনীয়া নোহোৱাই ভাল হৈছে। তুমি উত্তৰ দিয়া উচিত। কিহৰ কাৰণে? তুমি ইমান বেয়া অৱস্থাতে ইমান উৎপাত কৰি ফুৰিছা, ধুনীয়া হ'লেতো আৰু উৎপাত কৰিলাহেঁতেন। নহয়, বহুতে কয় আমুকৰ ইমান বেয়া কাম কৰি ফুৰে, ইমান টকা পইচা হৈছে, মোৰ যে একো নাই। তুমিতো আনন্দত আছা, তাৰ ঘৰত গৈ চাবাচোন, অশান্তিৰে ভৰা। ইনকাম টেক্সৰ ভয়, ৰাতি ডকাইতৰ ভয়, কিমান ভয়ত সি ভীত হৈ জীৱন যাপন কৰিছে। আমাৰতো সেইটো নাই, আমি আনন্দত আছোঁ। গতিকে ভগৱানৰ অংশ হিচাপে যদি আমি নিজকে বুজিব পাৰোঁ, যে উই বিং পাৰ্টছ এণ্ড পাৰ্চিয়েল অফ কৃষ্ণ, মামেব অংশ জীৱ লোকে জীৱভূত সনাতন মনস্থানী ইন্দ্ৰিয়ানি প্ৰকৃতি স্থানী কৰ্ষতি। মই ভগৱানৰ অংশ। আৰু ভগৱান কোন? ভগৱান চবচে ধুনীয়া, ধুনীয়াৰ আধাৰ, ধুনীয়াৰ ভাণ্ডাৰ, আৰু তেওঁৰে মই ল'ৰা। I'd like to demand myself to be the son, the children, the daughter, the son of whom? কৃষ্ণ। কৃষ্ণৰ ল'ৰা ছোৱালী বুলি যদি মই এবাৰ নিজকে বুজি পাওঁ, আৰু কৃষ্ণ কোন যদি মই বুজি পাওঁ, দ্য ট্ৰু নলেজ, ইয়াত ট্ৰু নলেজ শব্দটো ইউজ কৰিছে। ভগৱান কোন যদি মই বুজি পাওঁ, আৰু মই ভগৱানৰ কোন হৈ যদি বুজি পাওঁ, মোৰ এংজাইটি থাকিব নেকি? কালি যদি নৰেন্দ্ৰ মোদীয়ে কয় যে মোৰ ল'ৰা ছোৱালী নহ'ল নহয়, তোকেই মোৰ ল'ৰাটো পাতি ল'লোঁ, মোৰ আৰু দুখ থাকিব নেকি? সাধাৰণ নৰেন্দ্ৰ মোদী, ভাৰতবৰ্ষৰ মাত্ৰ, আৰু গোটেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিকে চিঞৰি আছে, তুমি মোৰ ল'ৰা, তুমি মোৰ ছোৱালী, আৰু তাৰপিছত মোৰ এংজাইটি থকা উচিত নেকি? মুঠেই এংজাইটি থাকিব নোৱাৰে। আৰু যদি আছে তেতিয়াহ'লে আই মিন ইলিউজন। যদি মোৰ সেইটো ভাবিছোঁ, তেতিয়াহ'লে মই কিহত পৰি আছোঁ? মোহত পৰি আছোঁ, মায়াত।